বছৰৰ দৰে এইবেলিও আমাৰ ডন বস্কো স্কুল পাণবজাৰ গুৱাহাটীত সমূহ পৰিয়ালবৰ্গই আমাৰ উলহ-মালহেৰে আমাৰ সৰস্বতী পূজা উদযাপন কৰিছোঁ। আৰু মেইন পূজাভাগ তাত ইতিমধ্যে হৈ আছে, সমাপন হৈছে প্ৰায়। আৰু আমাৰ ইয়াতে আমাৰ প্ৰসাদ আৰু লগতে আমি ভোগ বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে দেখিছে ভোগ মানুহে গ্ৰহণ কৰি আছে। আৰু প্ৰত্যেক ধৰ্মৰ মানুহ বা আমাৰ যিমানখিনি ইয়াতে আমাৰ ষ্টুডেণ্ট আছে প্ৰত্যেকে আহিছে, আহি পেলাই এটা আগভাগ লৈছে। আমাৰ দেখিবলৈ পাব যিমানখিনি ভলেণ্টিয়াৰ আছে আমাৰ গোটেই আমাৰ ষ্টুডেণ্টখিনি আমাৰ ইয়াতে আগভাগ লৈছে, তেওঁলোকে বিলাইছে, খুব এনজয় কৰিছে। চ' এইখিনিয়ে। আৰু ডন বস্কোত আচলতে ডন বস্কোৰ অনুষ্ঠান বুলি ক'লে একদম ৰং বিৰঙী হয় বা খুব ভাল লাগে। ইয়াতো সেই গোটেই ষ্টুডেণ্টে অংশগ্ৰহণ কৰিছে বা আহিছে। আমাৰ শিক্ষকসকলো আছে, শিক্ষয়িত্ৰীসকলক গোটেইখিনি আমাৰ ইয়াত সহযোগ কৰিছে। একচুৱেলি আমাৰ যোৱা দুদিন ধৰি এইটো কাৰ্যসূচী কাৰণে আমি আয়োজন কৰি আছোঁ। মানে প্ৰিপাৰেশ্যনটো পূৰা পূৰ্ণদমে আমাৰ চলি আছে। ইয়াত সকলো ধৰ্মৰ ষ্টুডেণ্টে আহিছে। সকলো ধৰ্মৰ আহিছে। আপুনি নিজে দেখিব চালে সকলো ধৰ্মৰ মানুহ ইয়াত আহিছে। আৰু প্ৰত্যেক বছৰে আমাৰ তেনেকুৱাই চলি আছে। আৰু আমাৰ শিক্ষকসকলো আছে, আমাৰ ছিনিয়ৰবিলাক আছে, আৰু আমাৰ যিবিলাক পাছৰ ষ্টুডেণ্টছ সকলোবিলাক আহিছে, চবেই ইনভলভ হৈ আমি আয়োজন কৰোঁ। ঠিক আছে।